হেল্ল' এভৰিয়ান, এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত NSPত থকা আন এটা স্কিম NEC স্কলাৰশ্বিপৰ বিষয়ে জনাবলৈ লৈছোঁ। যিবোৰ ষ্টুডেণ্টে HS পাছ কৰিছে 2026 বৰ্ষত আৰু এটা স্কলাৰশ্বিপ লাগে, ভাল এটা স্কলাৰশ্বিপ লাগে আৰু ইতিমধ্যে NSPত থকা ঈশানোদয় 80,000 পাৰ ইয়াৰ যিটো ঈশানোদয় স্কলাৰশ্বিপ তাৰে আপডেট দিছোঁ। আৰু আজি দিবলৈ গৈ আছোঁ নৰ্থ ইষ্টাৰ্ণ কাউন্সিল স্কলাৰশ্বিপ NEC স্কলাৰশ্বিপ 2026 বৰ্ষ। যিবোৰ ষ্টুডেণ্টে HS পাছ কৰিছে সেইবোৰ ষ্টুডেণ্টৰ কাৰণে ইম্পৰ্টেণ্ট। আৰু যিবোৰে ঈশানোদয় কৰিবা NSPত থকা মানে যিকোনো এটা কৰিব পাৰিবা NSPত পৰ্টেলত তোমালোকে যিকোনো এটা স্কলাৰশ্বিপ কৰিব পাৰিবা, ঈশানোদয় কৰা বা NEC কৰা, যি কৰা। চ' আজি ডিছকাছ কৰিম NEC স্কলাৰশ্বিপৰ বিষয়ে। NEC স্কলাৰশ্বিপ নৰ্থ ইষ্টাৰ্ণ কাউন্সিল স্কলাৰশ্বিপ, ইয়াৰ বিষয়ে মই একদম বেছিক মানে একদম চিম্পলকৈ থুলমূলকৈ বনাই লৈছোঁ মই তোমালোকক বুজাবলৈ। চ' কথাখিনি ভালকৈ শুনিবা। NEC স্কলাৰশ্বিপৰ পইচা কিমান দিয়ে? যিবোৰ ষ্টুডেণ্টে গ্ৰেজুৱেশ্যন কৰিব 22,000 টকা পাৰ ইয়াৰ দিয়ে। মানে তোমাৰ ফাৰ্ষ্ট চেম ছেকেণ্ড চেম কমপ্লিট তুমি 22,000 পাবা, থাৰ্ড চেম ফ'ৰ্থ চেম কমপ্লিট তুমি 22,000 পাবা। ৰিনিউৱেল কৰি থাকিবা, প্ৰত্যেক বছৰে তোমাৰ 22,000কৈ সোমাই থাকিব। যিবোৰ ষ্টুডেণ্ট চিলেকশ্যন পাব অন মেৰিট বেচিছ, তোমাৰ মাৰ্কশ্বিটৰ বা তোমাৰ পাৰ্চেণ্টেজ বেচিছত তোমাৰ এই স্কলাৰশ্বিপটো দিয়া হ'ব 22,000 পাৰ ইয়াৰ। অ'কে, আৰু ইয়াতে যিটো তোমালোকে NEC স্কলাৰশ্বিপ যদি NSP পৰ্টেলত চোৱা দেন তাতে দেখা যায় 200 অসমৰ ষ্টুডেণ্ট, অসমৰ বাবে অনলি 200 ষ্টুডেণ্ট। বাট এইটো 2021 আছিল, কিন্তু বৰ্তমান 2026 বা 2025ত ষ্টুডেণ্টৰ সংখ্যা মানে কেণ্ডিডেটৰ সংখ্যা বঢ়াইছে। NEC স্কলাৰশ্বিপৰ 200 আছিল, বাট মই একজেক্ট নাম্বাৰ নাজানো, বাট মেবি 200ৰ পৰা 1,000 বা 1,200 এনেকুৱা ষ্টুডেণ্ট চিলেকশ্যন কৰিব, সেনেকুৱা বঢ়াইছে বুলি মই শুনিছোঁ। বা কাৰণ দেখা গৈছে বহুত ষ্টুডেণ্টে NEC স্কলাৰশ্বিপ পাইছে। ইয়াতে 200, বাট দেখা গৈছে নিয়াৰলি 500-600 ষ্টুডেণ্টেও NEC স্কলাৰশ্বিপ পাই আছে। চ' ইনক্ৰিজ কৰিছে, কিমান ইনক্ৰিজ কৰিছে সেইটো আমি নাজানো, বাট আমাৰ মেটাৰটো হ'ল যে আমি স্কলাৰশ্বিপ এপ্লাই কৰিব লাগে। 200 লিখা আছে, বাট ইনক্ৰিজ কৰিছে, সেইটো টেনশ্যন ল'ব নালাগে। অন মেৰিট বেচিছ হ'ব, মিনিমাম পাৰ্চেণ্টেজ। ইয়াতে NEC স্কলাৰশ্বিপৰ মিনিমাম পাৰ্চেণ্টেজ ধৰি দিয়া আছে। অ'কে, এটা কথা ক্লিয়াৰ যে তোমালোকৰ মিনিমাম পাৰ্চেণ্টেজ ধৰি দিয়া হৈছে, সেইটো হ'ল 60 মিনিমাম পাৰ্চেণ্ট থাকিব লাগিব। যিবোৰ ষ্টুডেণ্ট যিবোৰ হাই মানে 80ৰ ওপৰত সেইবোৰেতো ঈশানোদয় কৰিব অভিয়াছলি। যিবোৰে 80ৰ তলত তাৰ বাবে NEC 22,000 টকা প্ৰতি বছৰে। তাৰপিছত এনুৱেল ইনকাম তোমাৰ ঘৰৰ ইনকাম ঈশানোদয়ত কিমান আছিলে? বিল' 4.5 লাখ, বাট ইয়াতে NEC স্কলাৰশ্বিপত বিল' 8 লাখ। এইটো এটা ভাল। যিবোৰ ষ্টুডেণ্টৰ 4-5 লাখৰ ওপৰত ইনকাম, ঘৰৰ ইনকাম, সিহঁতৰ বাবে এইটো ভাল যে ঘৰৰ এনুৱেল ইনকাম বিল' 8 লাখ হ'লে তুমি এপ্লাই কৰিব পাৰিবা। যদি 8 লাখৰ ওপৰত হয় দেন তুমি নোৱাৰিবা। আৰু ইয়াৰ বাবে PRC মেণ্ডেটৰী। NEC স্কলাৰশ্বিপৰ বাবে PRCটো মেণ্ডেটৰী, পাৰ্মানেণ্ট ৰেচিডেঞ্চ চাৰ্টিফিকেট। আৰু তুমি নৰ্থ ইষ্টৰ হ'ব লাগিব। অ'কে, তুমি নৰ্থ ইষ্টৰ হ'ব লাগিব, বেলেগ ষ্টেটৰ মানে হ'লে নহ'ব, তুমি নৰ্থ ইষ্টৰ। আৰু স্পেচিয়েলি মই অসমৰ ষ্টুডেণ্টৰ কাৰণে কৰোঁ। আৰু তোমাৰ DBT ফৰ্মত পে'মেণ্ট কৰে যিহেতু, চ' তোমাৰ আধাৰৰ লগত তোমাৰ বেংক একাউণ্টটো লাগিবই। বেংক একাউণ্টৰ লগত তোমাৰ আধাৰ কাৰ্ডৰ লগত তোমাৰ বেংক একাউণ্ট লিংক হৈ থাকিব লাগিব। আজিকালি যিমান স্কলাৰশ্বিপ কৰা, ষ্টেটৰ কৰা, চেণ্ট্ৰেলৰ কৰা, যিমান স্কলাৰশ্বিপ কৰা, আধাৰ বেছ পে'মেণ্ট দিয়ে। মানে DBT ফৰ্মত তোমাৰ আধাৰৰ লগত যোনখন একাউণ্ট লিংক হৈ আছে সেইটো পে'মেণ্ট কৰিব। চ' মই ইতিমধ্যে যিমানখিনি ইম্পৰ্টেণ্ট কথা মই জনালোঁ। যিবোৰ ষ্টুডেণ্টৰ পাৰ্চেণ্টেজ 60 এণ্ড এবভ আছে তোমালোকে NEC এপ্লাই কৰিব পাৰিবা। নৰ্থ ইষ্টাৰ্ণ কাউন্সিল স্কলাৰশ্বিপ মেৰিট বেচিছত হ'ব, টোটেলি মেৰিট বেচিছত। যিবোৰ ষ্টুডেণ্টৰ 80ৰ ওপৰত সিহঁতে অভিয়াছলি ঈশানোদয় কৰা, আৰু যিবোৰৰ 80ৰ তলত আছে এইটো কৰিব পাৰা, NECটো কৰিব পাৰা। আৰু বাকী OBC SC ST সেইবোৰৰ বিষয়েও আনিম। চ' এইটো এপ্লাই কৰিব পাৰিবা। PRC মেণ্ডেটৰী আৰু এনুৱেল ইনকাম বিল' 8 লাখ হ'ব লাগিব। ইনকাম চাৰ্টিফিকেট লাগিব, আধাৰ কাৰ্ড লাগিব, বেংক একাউণ্ট লাগিব। তাৰপিছত 22,000 টকাকৈ প্ৰতি মাহে। চ' NEC স্কলাৰশ্বিপৰ বিষয়ে জনালোঁ। চ' কেনেকুৱা লাগিছে কমেণ্টত জনাবা। আৰু যদি নতুনকৈ আহিছা চেনেলটো, ভিডিঅ'টো লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰি ৰাখিবা, যাতে আগন্তুক দিনত আৰু ইম্পৰ্টেণ্ট কথা বা ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন তোমালোকে ল'ব পাৰা বা ডিফাৰেণ্ট স্কলাৰশ্বিপৰ বিষয়ে জানিব পাৰা। এতিয়া মই কেইটামান কথা ক'ম যে যিবোৰ ষ্টুডেণ্টৰ 80ৰ ওপৰত আছে তোমালোকে অভিয়াছলি ঈশানোদয় কৰা। যিবোৰ ষ্টুডেণ্টৰ 80ৰ তলত আছে তোমালোকে NEC কৰা। কেটেগৰী ৱাইজ যিবোৰ ষ্টুডেণ্ট OBC ছাপ'জ 60ৰ তলত আছে, 70ৰ তলত আছে, দেন অভিয়াছলি তোমালোকে OBC স্কলাৰশ্বিপ কৰা। যিবোৰ SC ষ্টুডেণ্ট SC স্কলাৰশ্বিপ কৰা, মানে 70ৰ তলত আছে বা 50ৰ তলত আছে, ST কৰা। তাৰপিছত
যিবোৰ ষ্টুডেণ্টৰ এছ চি স্কলাৰশ্বিপ কৰা মিনিমাম পাৰ্চেণ্টেজ ছাপ'জ 70ৰ তলত আছে, মানে 70ৰ তলত, যিবোৰ ষ্টুডেণ্টৰ মানে 80ৰ ওপৰত ঈশানোদয়, তাৰ তলত নিজে নিজে ডিচাইড কৰি লোৱা যে তুমি কোনটো কৰিলে ভাল হ'ব। আৰু এটা ভিডিঅ' আনিম যে কোনটো কৰিলে কিমান পাৰ্চেণ্টত কোনটো কৰিলে ভাল হয়। চ' মোৰ এজামশ্যন বা মোৰ এক্সপেক্টেড সেইখিনি মই বনাম। চ' এইখিনি আছিল NEC ৰিগাৰ্ডিং NEC স্কলাৰশ্বিপ 22,000 পাৰ ইয়াৰ ডিগ্ৰী ষ্টুডেণ্টৰ কাৰণে, আৰু ঘৰৰ ইনকাম 8 লাখ মানে বিল' হ'ব লাগিব, আৰু তোমাৰ ইনকাম চাৰ্টিফিকেট থাকিব লাগিব। তুমি PRC, তোমাৰ মানে PRC মেণ্ডেটৰী, এইটোৰ কাৰণে ইনকাম চাৰ্টিফিকেট, PRC আৰু বাকী এডুকেশ্যন ডকুমেণ্টছ। অ'কে, থেংক ইউ এভৰিৱান, ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ। আৰু ভিডিঅ'টো প্লিজ পাৰিলে শ্বেয়াৰ কৰিবা, হাইপ দিবা, লাইক এটা কৰিবা। থেংক ইউ।